ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আজি তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব অমিত শাহে বিজনী হাজু আৰু সোণাপুৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আজি অমিত শাহৰ সভাত বতৰে বিধি পথালি দিয়াৰ আছে পূৰ্ণ সম্ভাৱনা সোমবাৰৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণে বিধি পথালি দিছে নিৰ্বাচনী প্ৰচাৰত উল্লেখযোগ্য যে মঙলবাৰে বেয়া বতৰৰ বাবে বৰাকত বাতিল হৈছিল ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা আৰু আজি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ গতিকে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাতে অংশগ্ৰহণ কৰিব বিজনী হাজু আৰু সোণাপুৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কিন্তু অমিত শাহৰ সভাত আজি বতৰে বিধি পথালি দিয়াৰ আছে সম্ভাৱনা যিহেতু সোমবাৰৰ পৰা হৈ আছে ধাৰাসাৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন প্ৰান্তত প্ৰচাৰ সভাসমূহত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে য'ত ইতিমধ্যে হেলিকপ্টাৰ উৰিব পৰা নাই যাৰ ফলত বৰাকত যি সভা আছিল বৰাকত বাতিল কৰা হৈছে ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা আৰু আজিৰ দিনটো তিনিখনকৈ জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কিন্তু বতৰে আজিও বিধি পথালি দিয়াৰ সম্ভাৱনা আছে আৰু এতিয়া প্ৰতিকূল বতৰে হেমেকা কৰিছে নিৰ্বাচনী গৰম বতাহ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত বতৰৰ বিধি পথালি মঙলবাৰে হেলিকপ্টাৰ নুৰাত প্ৰচাৰৰ কাৰ্যসূচী বাতিল কৰিবলগীয়া হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা মুখ্যমন্ত্ৰী সোণোৱালকে ধৰি বহু কেইজন বাঘা নেতাৰ নেৰানেপেৰা বৰষুণে আজিও নিৰ্বাচনী প্ৰচাৰত হেঙাৰ হৈ থিয় দিয়াৰ আছে সম্ভাৱনা আজি গৃহমন্ত্ৰী অমিত শাহৰ তিনিখনকৈ প্ৰচাৰ সভাৰ সমান্তৰালকৈ আছে ৰাহুল গান্ধীৰো কাৰ্যসূচী সমান্তৰালকৈ কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়াসকল ইতিমধ্যে ভোট কেন্দ্ৰলৈ যাবলৈও সন্মুখীন হৈছে ব্যাপক সমস্যাৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি কাইলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৃষ্টিপাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যতবাণী ফলিয়ালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আহুকালৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আৰু যেহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বতৰে বিধি পথালি দিয়াৰ আছে সম্ভাৱনা 1 এপ্ৰিলত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ঘণ্টা 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত ধুমুহা আৰু আগজাননী 24 ঘণ্টাৰ ভিতৰত ঠাইতে আহিব ধাৰাসাৰ বৰষুণ 31 মাৰ্চতো ধুমুহা বৰষুণৰ আগজাননী দিলে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰবাৰ জনাও যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বতৰে বিধি পথালি দিয়াৰ আছে পূৰ্ণ সম্ভাৱনা 1 এপ্ৰিলত ৰাজ্যখনৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ঘণ্টা 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত ধুমুহা আৰু আগজাননী 24 ঘণ্টাৰ ভিতৰত ঠাইতে আহিব ধাৰাসাৰ বৰষুণ 31 মাৰ্চতো ধুমুহা বৰষুণৰ আগজাননী দিলে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই March 2021 and the weather forecast for the day 1 and day 2 moderate rain thunder showers is very likely to occur at most places over Arunachal Pradesh, Assam, Meghalaya, Nagaland, Manipur, Mizoram and Tripura. And for day 3, we are expecting moderate rain thunder showers is very likely to occur at most places over Arunachal Pradesh, Assam and Meghalaya and at many places over Nagaland, Manipur, Mizoram and Tripura. ৰাজ্যত পুনৰ নতুনকৈ 53 জন কৰোনাত আক্ৰান্ত হৈছে প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা কামৰূপ মেট্ৰত 18 জন কামৰূপ গ্ৰাম্যত 6 জনকৈ আক্ৰান্ত হৈছে ডিব্ৰুগড়ত 8 জন কৰোনাত আক্ৰান্ত হোৱা খবৰ এতিয়ালৈকে ৰাজ্যখনত 499 জন কৰোনাত আক্ৰান্ত হৈছে পুনৰবাৰ জনাও যে ৰাজ্যত পুনৰ নতুনকৈ 53 জন আক্ৰান্ত হৈছে কৰোনাত প্ৰতিদিনে বৃদ্ধি পাই আহিছে আক্ৰান্তৰ সংখ্যা কামৰূপ মেট্ৰত 18 জন কামৰূপ গ্ৰাম্যত 6 জন আক্ৰান্ত হৈছে ডিব্ৰুগড়ত আক্ৰান্ত হোৱাৰ সংখ্যা 8 জন এতিয়ালৈকে ৰাজ্যখনত 499 জন কৰোনাত আক্ৰান্ত হৈছে আৰু দুদিনীয়া ভ্ৰমণসূচীৰে অসমত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি পুৱা মা কামাখ্যাৰ আশীষ ল'ব আজি ছয়গাঁও নিৰ্বাচনী সভাত অংশ ল'ব ৰাহুল গান্ধীয়ে ছয়গাঁৱত ৰকিবুদ্দিন আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে পুনৰ জনাইছো যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি পুৱা মা কামাখ্যাৰ আশীষ ল'ব আজি ছয়গাঁৱত তেওঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব যেহেতু
কালিৰ দিনটোত তেওঁৰ নিৰ্বাচনী সভা আছিল বৰাকত সেয়া বেয়া বতৰৰ বাবে হৈ নুঠিল কিন্তু আজি ছয়গাঁও তেওঁ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে মঙলবাৰে ষ্টাৰ কেম্পেইনাৰৰ ভ্ৰমণসূচীত বতৰ হ'ল ভিলিং বেয়া বতৰৰ বাবে অৱতৰণ কৰিব নোৱাৰিলে ৰাহুল গান্ধীৰ হেলিকপ্টাৰ ইয়াৰ বিপৰীতে একেটা আকাশমাৰ্গেৰে একে ঠাইৰ পৰা আহি ৰাজ্যৰ 6খনকৈ সভাত প্ৰচাৰ চলালে বিজেপিৰ 2 হাই প্ৰফাইল নেতাই ষ্টাৰ কেম্পেইনাৰৰ ভ্ৰমণসূচীত বতৰ হ'ল ভিলিং বেয়া বতৰৰ বাবে অৱতৰণ কৰিব নোৱাৰিলে ৰাহুল গান্ধীৰ হেলিকপ্টাৰ ৰাজ্যৰ 3 ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাৰ্যসূচী স্থিৰ কৰা আছিল ৰাহুল গান্ধীৰ শিলচৰৰ লগতে হাফলং আৰু বোকাজানত মঙলবাৰে নিৰ্বাচনী সভা সম্বোধন কৰাৰ কথা আছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ কিন্তু অসমলৈ আহিও নিৰ্বাচনী সভাত প্ৰচাৰ নচলোৱাকৈ উভতি যাব লগা হ'ল ৰাহুল গান্ধী भाइयों और बहनों नमस्कार मैं आज आपसे मिलने आ रहा था मगर मौसम के कारण नहीं आ पाया পিছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত কেৱল ৰাহুল গান্ধীয়ে ব্যৰ্থ হ'ল ইয়াৰ বিপৰীতে একেটা দিনতে একে স্থানৰ পৰা একে আকাশমাৰ্গেৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলালেহি শাসকীয় দলৰ আন 2 ষ্টাৰ কেম্পেইনাৰ জেপি নড্ডা আৰু স্মৃতি ইৰাণী ৰাজ্যৰ 3 ঠাইত বিশাল জনসভা সম্বোধন কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই एक नेत्री आई और उन्होंने वो पीछे वो रख करके अपना पत्तियां तोड़ने लग गई उनको मालूम ही नहीं है कि पत्ती सूखते अप्रैल में मार्च में ही तोड़ने लग गई কোমা আকাশমাৰ্গেৰে হেলিকপ্টাৰ উৰুৱাই আন এগৰাকী ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণীয়েও 3 ঠাইত সম্বোধন কৰিলে 3খন বিশাল জনসভা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত নামিছে কেইবাগৰাকীও ৰথী মহাৰথী 1 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোট যুদ্ধত বহু ৰথী মহাৰথীৰ নিৰ্ণয় হ'ব ৰাজনৈতিক ভাগ্য দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত নামিছে পৰিমল শুক্লবৈদ্য পিয়ুষ হাজৰিকা ৰিহন দৈমাৰী কিশোৰ ভট্টাচাৰ্যকে ধৰি 1.5 কোটি হাই প্ৰফাইল প্ৰাৰ্থী সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কি সমষ্টিত কোন হাই প্ৰফাইল প্ৰাৰ্থী 1 এপ্ৰিলত ভাগ্যবন্দী হ'ব ৰথী মহাৰথী দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী ৰণক্ষেত্ৰত আছে কেইবাগৰাকীও ৰথী মহাৰথী নিজ সমষ্টি নিজৰ লগত ৰাখিবলৈ উঠি পৰি লাগিছে এইসকল হাই প্ৰফাইল প্ৰাৰ্থী কোন মহাৰথী ক'ত নামিছে ৰণক্ষেত্ৰত বৰাকত পৰিমল শুক্লবৈদ্য দিলীপ পাল গৌতম ৰয় ৰণত নামিছে পিয়ুষ হাজৰিকা ৰূপক শৰ্মা জিতু গোস্বামী ৰিহন দৈমাৰী বসন্ত দাস ভাগ্য নিৰ্ধাৰণ হ'ব পৰমানন্দ ৰাজবংশী বিশ্বজিৎ দৈমাৰী জয়ন্ত মল্ল বৰুৱা কিশোৰ ভট্টাচাৰ্য ৰণক্ষেত্ৰত দেখা যাব সুৰেশ বৰা সুমৰং হাং ডাক্তৰ নুমল মমিন বিদ্যা সিং ইংলেং ৰঙিয়াত ভৱেশ কলিতা আমিনুল হক লস্কৰ প্ৰমুখ্যে দ্বিতীয় পৰ্যায়ৰ 39টা সমষ্টিত 345 জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব তথ্য অনুসৰি ইয়াৰ ভিতৰত 37 জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ বিজেপিৰ আছে 11 জন 5 জন কৈ আছে কংগ্ৰেছ এআইডিএফৰ 3 জন আছে অসম জাতীয় পৰিষদত 2 জন আছে অসম গণ পৰিষদত এইসকলৰ ভিতৰত 30 জনৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ দ্বিতীয় পৰ্যায়ত ৰণক্ষেত্ৰত নামিছে 73 জন কোটিপতি প্ৰাৰ্থীয়ে ইয়াৰ ভিতৰত বিজেপিৰ 19 জন কংগ্ৰেছৰ 18 জন অসম জাতীয় পৰিষদৰ 6 জন এআইডিএফৰ 5 জন আৰু 3 জন কৈ আছে বিপিএফ আৰু এজিপি লক্ষণীয়ভাৱে 345 জন প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থী মাত্ৰ 24 গৰাকী 1 এপ্ৰিলত 70 লক্ষাধিক ভোটাৰে ৰথী মহাৰথীসকলৰ লগতে ৰাজনৈতিক ভাগ্য ইভিএমত বন্দী কৰিব এইসকল প্ৰাৰ্থীয়ে দ্বিতীয় পৰ্যায়ৰ ভোটে নিশ্চিত কৰিব ৰাজ্যত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অজমলে মন্তব্য কৰিছিল মহাজোঁটৰ চাবিকাঠি তেওঁৰ হাততে থকা বুলি ইমানেই নহয় নিজকে ভগৱানৰ শাৰীলৈ তুলি ধৰিছিল বিতৰ্কিত মন্তব্য আজমলৰ মন্তব্যৰ পিছতে এতিয়া বিজেপি মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়কে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া মহাজোঁটত তলা চাবিৰ হিচাপ
তালা চাবি কাৰ হাতত আছে আৰু জোৰে কওক কাৰ হাতত আছে মিনিষ্ট্ৰি কোনে বাটিব তালা চাবি নিহিলিলে কোনো মিনিষ্ট্ৰি আমাৰ হাতত হাত আছে, আজমল হাতত চাবি কাঠি আছে, এনেকুৱা কোনো কথা নাই। আপোনালোকে আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ কথা শুনিছে, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী। মহাজোঁটৰ ডলা চাবিক লৈ এতিয়া শাসকীয় বিজেপিয়ে এৰিছে কটাক্ষবাণ। আজমলে নিজৰ হাতত মহাজোঁটৰ ডলা চাবি থকা বুলি দাবী কৰাৰ পিছতেই মন্ত্ৰী হিমন্তই ক'লে, মই আগতেই কৈছিলো আজমলেই ৰাখিব মহাজোঁটৰ চাবি কাঠি। মই যিটো ইমান দিন কৈ আছিলোঁ যে গোটেই তলা চাবি তেওঁৰ লগত থাকিব, আৰু তেওঁ নিজেই ক'লে যে হয় মোৰ লগতেই তলা চাবি আছে, মন্ত্ৰী মই পাতিম, মই মন্ত্ৰী ভাঙিম। তেওঁতো কালি নিজ মুখেদি তেওঁ কৈছে যে ওপৰত আল্লাহ তলত মই। গতিকে এই ভাষাবিলাক অসমৰ ৰাজনীতিত চাৰি মাহৰ পৰা কৈ আছোঁ। আজমলক কটাক্ষ কৰিবলৈ গৈ ৰিপুণ হাগ্ৰাম আৰু আজমল সকলোকে ভেলুলেছ পলিটিচিয়ান আখ্যা দিলে মন্ত্ৰী হিমন্তই। আজমলৰ ডলা চাবিৰ মন্তব্যত কটাক্ষ ৰঞ্জিত দাসৰ। বিবেকবান মানুহে কেতিয়াও এনেকুৱা কথা নকয়, অবিবেকবান মানুহৰ কাৰণে এইটো কথা কৈছে। আৰু যিগৰাকীয়ে বটলৰ পানীত মাৰি পেলাই নিৰ্বাচনী ৰাজনীতি কৰে, সেইগৰাকী ব্যক্তি এতিয়ালৈকে প্ৰাসংগিকতা নাই বুলি মই নিজে ভাবোঁ। আনহাতে পীয়ুষ হাজৰিকাৰ কটাক্ষ, মহাজোঁটৰ মুখ্য চৰিত্ৰত আজমল, ৰিপুণ বৰা সহ অভিনেতাহে। আজমলৰ বুকু চাইড উঠি বিক্ৰম বেতালৰ সাধুটোতো জানে, বিক্ৰমে বেতালৰ বুকু চাইড উঠে আৰু বেতাল নাইকিয়া হৈ যায়, সেইটোৱে কংগ্ৰেছৰ অৱস্থা হ'ব। আৰু বৰদৌৰী আজমল সাম্প্ৰদায়িক ব্যক্তি, তাৰ বিৰুদ্ধে যুঁজিছোঁ। যোনে ভগৱান বুলি নিজক ক'ব পাৰে তাতকৈ সাম্প্ৰদায়িক ব্যক্তি আছে নেকি? পীয়ুষ হাজৰিকাই ক'লে, কংগ্ৰেছৰ বুকু চাইড উঠাৰ বাবে আজমলে অনুশোচনাত ভুগিছে, সেইবাবেই এনে মন্তব্য দিছে। পিছে আজমলৰ হাতত মহাজোঁটৰহে চাবিকাঠি আছে, অসমৰ চাবিকাঠি নাই। AIUDFৰ বদৰুদ্দিন আজমলে এতিয়া অনুশোচনাত ভুগিছে যে কংগ্ৰেছ দলৰ লগত এলায়েন্স কৰি তেওঁ ডুবিলে, কংগ্ৰেছ দলৰ লগত এলায়েন্স নকৰিলে তেওঁ আৰু 2টা চিট বেছিকৈ পাব বুলি তেওঁ ইতিমধ্যে কোৱা আৰম্ভ কৰিছে। মহাজোঁটৰ চাবিকাঠি তেওঁৰ হাতত আছে, অসমৰ চাবিকাঠি অসমীয়াই বদৰুদ্দিন আজমলক নিদিয়ে, কোনো পধ্যে দিব নোৱাৰে। ইফালে অগপই নিজেই শাসকীয় দলত ওলমি থকাৰ অপবাদ পালেও আজমলক সমালোচনা কৰিবলৈ নেৰিলে অগপ সভাপতি অতুল বৰাই। আজমলৰ চাবিকাঠিৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ অতুল বৰাই ক'লে, কংগ্ৰেছক তলাবদ্ধ কৰি আজমলে চাবিকাঠি পকেটত ভৰাই ৰাখিছে। এই মহাজোঁটত ইমান গণ্ডগোল লাগিছে যে তেওঁলোকে একেলগে ঘূৰা চকা কৰিব নোৱাৰে, ঘূৰা পকা কৰিব নোৱাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে NLFBৰ বাথাক পৰিচালিত কৰিছে হাগ্ৰামা খাম্ফা আৰু চন্দন ব্ৰহ্মই। এই বিস্ফোৰক মন্তব্য BTCৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে BR ফেৰেংগাৰ। লগতে BTRত BPFে অশান্ত পৰিৱেশৰ সৃষ্টি কৰাৰ অহৰহ চেষ্টা কৰাৰ অভিযোগ BTCৰ কাৰ্যবাহী সদস্যগৰাকীৰ। মইতো বাথাক দুখী বুলি নাভাবোঁ। হয়, বাথা মোৰ সংগী আছে, আমি কমৰেড আছিলোঁ, কিন্তু বাথাই কাৰোবাৰ পৰিচালনাত, কাৰোবাৰ বুলি ক'লে ভুল হ'ব, হাগ্ৰামাৰ পৰিচালনাত, ঠিক আছে। হাগ্ৰামা, খাম্পা, চন্দন ব্ৰহ্ম ইজ দ্য মাষ্টাৰ কি অফ বিল্ডিং দ্য চিটুৱেশ্যন হু ইজ গোয়িং টু ডিষ্ট্ৰয় দ্য গুড থিংছ অফ BTR এৰিয়া, অ'কে। গতিকে চন্দন ব্ৰহ্ম হ'ল মাষ্টাৰ কি, আৰু ইয়াত চাউৰেগৰা চাম ডাইৰেক্টলি ইনডাইৰেক্টলি হি ইজ অলছ' ইনভলভ। ইভেন দিছ I forgot the name of that Boro who was expelled from NDPP, Dhiren Boro, তেওঁ ইনভলভ। তেওঁলোকৰ উদ্দেশ্যটো হ'ল 17 বছৰে BPFে NDPৰ নাম লৈ পেলাই মানুহক মানে ভয় ভাবুকি দেখুৱাই, মানে NDPক ইনভলভ কৰাই পেলাই ইনডাইৰেক্টলি তেওঁলোকে 17 বছৰে ৰাজত্ব কৰি আহিছে। কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা পলিং বিষয়া তুলসী খনিকৰৰ পৰিয়াললৈ 15 লাখ টকাৰ একালীন সাহায্য। সোমবাৰে বাছ দুৰ্ঘটনাত নিহত 2 গৃহৰক্ষী জোৱানসহ চালকৰ পৰিয়ালকো 15 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হৈছে। কাছাৰত বাছ দুৰ্ঘটনাত নিহত গৃহৰক্ষী জোৱান হেমকান্ত গগৈ আৰু হেমন্ত দাসৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান। চালক পাপু ভূঞাৰ পৰিয়াললৈও 15 লাখ টকা সাহায্য। বাছ দুৰ্ঘটনাত আহত গৃহৰক্ষী জোৱানে লাভ কৰিব বিনামূলীয়া চিকিৎসা। ভোট কেন্দ্ৰলৈ ৰাওনা হোৱাৰ সময়ত বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ চালকসহ নিহত হৈছিল 2 গৃহৰক্ষী জোৱান। বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল কেইবাগৰাকীও গৃহৰক্ষী জোৱান। নিৰ্বাচনী কাৰ্যত নিয়োজিত 4 বিষয়া কৰ্মচাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি ঘোষণা অসম নিৰ্বাচন আয়োগৰ।
উদ্দেশ্য বাতৰিৰ মাজলৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ দুই যুৱ নেতাৰ মাতৃৰ শাৰীৰিক অসুস্থতাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ অসুস্থ হৈ পৰা খবৰে শুভাকাংক্ষীসকলক উদ্বিগ্ন কৰি তোলাৰ সময়ছোৱাতে পুনৰ অসুস্থ হৈ পৰিছে অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ৰাজ্যৰ দুই যুৱ নেতাৰ মাতৃ অসম জাতীয় পৰিষদৰ সভাপতি তথা 120 নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ অসুস্থ হৈ পৰাৰ খবৰে শুভাকাংক্ষীসকলক উদ্বিগ্ন কৰি তোলাৰ সময়তে পুনৰ অসুস্থ হৈ পৰিল অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ কাৰাগাৰত থকা পুত্ৰৰ হৈ এসপ্তাহ পূৰ্বে শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল মাতৃয়ে হঠাৎ অসুস্থ হৈ পৰা প্ৰিয়তা গগৈক ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰা হৈছে ইফালে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে লুৰিণজ্যোতিৰ মাতৃ দুলু গগৈ জ্যেষ্ঠ নিউৰলজিষ্ট ডক্টৰ সুধাকৰ চুবে চিকিৎসা আগবঢ়াই আছে দুলুমণি গগৈ ব্ৰেইনৰ সোঁফালে যথেষ্ট ডাঙৰ এইটো ব্লিডিং হৈছে পিপুলৰ এইবোৰ ৰিয়েকশ্যন তেখেতো নাই আৰু হাতৰ যিটো কিছুমান মটৰ ৰেছপন্সো বহুত কমটি আছিলে লগালগ আমি ইনটিউবেশ্যন কৰি ভেণ্টিলেশ্যন লগালোঁ আৰু শ্লাইড অলপ ইম্প্ৰুভমেণ্ট হৈছে কিন্তু পিপুলৰ ৰিয়েকশ্যন এতিয়ালৈকে অহা নাই গতিকে তেখেতৰ অৱস্থাটো যথেষ্ট গুৰুতৰ লুৰিণ মাতৃৰ আশু আৰোগ্য কামনাৰে চাচনিৰ বিভিন্ন অঞ্চলৰ লগতে দেওঘৰীয়া গাঁও আৰু শুকানী গাঁৱৰ ৰাইজে ঘৰে ঘৰে চাকি বন্তি জ্বলাই মাতৃগৰাকীৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে মাতৃগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰি কান্দোনত ভাগি পৰিছে চাচনিৰ মহিলা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ দুই যুৱ নেতাৰ মাতৃৰ শাৰীৰিক অসুস্থতাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী ডিব্ৰুগড়ৰ পৰা প্ৰদীপ গগৈ নাহৰকটীয়াৰ পৰা উৎপল চলিহা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজনৈতিক দলে বাতৰি কাকতত দিয়া বিজ্ঞাপনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা বিজেপিয়ে বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত দিয়া বিজ্ঞাপনক লৈ গৰম চৰ্চা চলি আহিছিল ছচিয়েল মিডিয়াত এই চৰ্চা হাত পৰাৰ পূৰ্বে কংগ্ৰেছেও ললে দলৰ প্ৰচাৰৰ একেই পন্থা এইবাৰ নিৰ্বাচনত গৰমিছে বিজ্ঞাপন বাতৰি কাকতত বিজেপিয়ে দিলে বিজ্ঞাপন তুলপাৰ ৰাজ্য তুলপাৰ ছচিয়েল মিডিয়া সমালোচনাত মুখৰ বিৰোধী তৰিলে গোচৰো পিছে দুদিন পিছত একে ঠাইতে ওলাল কংগ্ৰেছৰ বিজ্ঞাপন ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি বিজেপিয়ে যি কৰে কংগ্ৰেছেও তাকে কৰে পিছে দেৱব্ৰত শইকীয়াৰ মতে বিজেপিয়ে কৰাটো প্ৰতাৰণা কংগ্ৰেছে কৰাটো বিজ্ঞাপন তেওঁলোকে যিটো কৈছে একেবাৰে মানে তেওঁলোকে প্ৰতাৰণামূলকভাৱে কৈছে যে বিজেপি জয় হৈ গ'লে একদম ঢোল ফুটাই আছে আমি কৈছোঁ আমাৰ গেৰাণ্টিৰ ফলত এটা আলোড়ন হৈছে আলোড়নৰ ভিত্তিত ৰাইজে সুস্থভাৱে চিন্তা কৰি মতামত দিব আমাৰ লগত তেওঁলোকৰ তুলনা নহয় তেওঁলোকেতো একদম মিছলিডিং এটা কৰিছে তেওঁলোকে কৈছে উৎসাহ মানে তেওঁলোকৰ কৰ্মীবিলাকৰ মাজত কি কাৰণে যে বিজেপি মানে জিকিব নিশ্চয় বিজেপিৰ সুৰতে কংগ্ৰেছে গান গাইছে নেকি গান গালেতো আৰু গানৰ সুৰতে হ'ব গান আৰু কবিতা আবৃত্তি আৰু আপুনি গদ্য পাঠ কৰা এইটো ডিফাৰেন্সটো বুজি পাব লাগিব সেই গতিকে গান যেতিয়া গাইছোঁ গানৰে হ'ব সুৰ কিন্তু শব্দ কি আছে চাব লাগিব ইফালে বিৰোধী মহাজোঁটৰ হাগ্ৰামাই এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন সোধাত ওলোটাই চেষ্টা কৰিলে ফালৰিকতা পেপাৰত লিখিছে আপুনি কোৱা কাৰণে লিখিছে যেনিবা মই কৈছে যে অসমত বিজেপি চৰকাৰ বনাব মই কৈছে কাৰণে লিখে তেওঁতো কৈছে না সেইকাৰণে লিখিছে আদাক দেখি উঠিল গা কেতুৰি বোলে মোকো খা এতিয়া আদাৰ সোৱাদ বেলেগ হয় নে নহয় কেতুৰিটো নাখায় মানুহে কংগ্ৰেছ কেতুৰি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এতিয়া নতুন ৰূপত জাতিষ্কাৰ হৈ পৰিছে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান ফুলি উঠিছে উদ্যানখনৰ 70% অৰ্কিড ফুলাৰ নয়নাভিৰাম দৃশ্যই মন জোৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত এতিয়া ফুলিছে ইপাহৰ পিছত সিপাহ দুষ্প্ৰাপ্য প্ৰজাতিৰ নানা ৰঙী অৰ্কিড
অৰ্কিড উদ্যানৰ অৰ্কিড ফুলৰ নয়নাভিৰাম দৃশ্যই মন প্ৰাণ জোৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ। মাৰ্চ এপ্ৰিলৰ এই সময়তে ফুলে উদ্যানখনত থকা ৭০ৰ পৰা ৮০% অৰ্কিড। আটাইতকৈ সৰু অৰ্কিডটোৰ পৰা সুগন্ধি বোৱাৰী কপৌলৈ উদ্যানখনৰ সকলো অৰ্কিডে এতিয়া নতুন ৰূপত জাতিষ্কাৰ হৈ পৰিছে, যেন ৰঙৰ হেমেলা পাতিছে অৰ্কিডে, যাৰ বাবে উদ্যানখনৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মনত এতিয়া ব্যাপক উৎসাহ। অৰ্কিড বহুত ফুলিছে, মেক্সিমাম আপোনাৰ আমাৰ 700 স্পেচিৰ ভিতৰত 85% আমাৰ অৰ্কিড এতিয়া বৰ্তমান অৰ্কিডিয়ামত ফুলি আছে। আৰু লগতে টুৰিষ্টৰ সমাগম বাঢ়িছিলে, কিন্তু আকৌ যদি কৰোণাৰ এটা প্ৰদুৰ্ভাৱ হোৱাৰ শংকা দেখি আছোঁ, সেইটো যাতে নহওক। কৰ্মচাৰীসকলৰ বছৰজোৰা আপডাল আৰু কঠোৰ শ্ৰমৰ বলত এনেদৰে সুন্দৰকৈ ফুলি উঠিছে প্ৰতিটো অৰ্কিডৰ প্ৰজাতি। বহুত আহিছে পৰ্যটক, বিভিন্ন এতিয়া আমাৰ বাহিৰৰ টুৰিষ্টবিলাকো আহিবলৈ আৰম্ভ কৰিছে, বিভিন্ন মানে আউট অফ ইণ্ডিয়াৰ টুৰিষ্টবিলাকো আহিছে। ইণ্ডিয়াৰ বিভিন্ন টুৰিষ্ট, বিভিন্ন ঠাইৰ পৰা বিভিন্ন টুৰিষ্ট আহিছে আৰু অসমৰ আমাৰ যথেষ্ট মানে মানুহখিনি আহিছে। ইপিনে বিগত বছৰত কৰোণা মহামাৰীৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল অৰ্কিড উদ্যান, যাৰ ফলত বহু আপুৰুগীয়া অৰ্কিড নষ্ট হৈ গৈছিল, যি দৃশ্যই উদ্যানখনৰ প্ৰতিগৰাকী কৰ্মচাৰী শুভাকাংক্ষীৰ মনত বেদনাৰ সৃষ্টি কৰিছিল। কিন্তু এটা বছৰৰ অন্তত বৰ্তমানৰ দৃশ্যই যেন মুখত পুনৰ হাঁহি বিৰিঙাই তুলিছে প্ৰতিগৰাকী কৰ্মচাৰীৰ। প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টি সকলো ধৰণৰ কপৌ আমাৰ এতিয়া যিহেতু ফুলি আছে, আমি সকলো পৰ্যটককে অনুৰোধ জনাইছোঁ, আহক অৰ্কিড পাৰ্কলৈ, উপভোগ কৰক প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, সকলো ধৰণৰ কপৌ ফুল। আমি যিহেতু এজোপা কপৌকে চিনি পাওঁ, ইয়াতে আমাৰ ৭০০ প্ৰজাতিৰ অৰ্কিড আপোনালোকে চাব পাৰিব। এওঁলোকৰ আহ্বান, অৰ্কিডৰ এই ৰঙৰ মেলা চাবলৈ আহক কাজিৰঙাৰ অৰ্কিড উদ্যানলৈ আৰু উপভোগ কৰক প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এটা কৰুণ ঘটনা সংঘটিত হৈছে বিহাৰত। জীৱন্তে অগ্নিদগ্ধ হৈ অতিকৈ শিশুৰ হৈছে কৰুণ মৃত্যু। অৰৰিয়াৰ কবৈয়া গাঁৱত শোকাবহ ঘটনা সংঘটিত হৈছে। খেৰৰ ঘৰত অগ্নি সংযোগৰ পিছতেই সংঘটিত হৈছে ভয়ংকৰ ঘটনাটি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতেই ছটিকৈ শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰা হৈছে 6 শিশুৰ মৃতদেহ। ছটি শিশুৰ অকাল মৃত্যুৰ পিছতেই এতিয়া অঞ্চলজুৰি কান্দোনৰ ৰোল উঠিছে। বিহাৰত সংঘটিত হৈছে এই শোকাবহ ঘটনাটি। খেৰৰ ঘৰত অগ্নি সংযোগৰ পিছতে সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড, যি অগ্নিকাণ্ডত ছটিকৈ শিশুৰ কৰুণ মৃত্যু হৈছে। অৰৰিয়াৰ কবৈয়া গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনাটি। খেৰৰ ঘৰত অগ্নি সংযোগৰ পিছতে সংঘটিত হ'ল এই শোকাবহ ঘটনা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক গোচৰ কংগ্ৰেছৰ। হিমন্তৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। হিমন্তৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা প্ৰদানৰ দাবীৰে অভিযোগ কংগ্ৰেছৰ। মন্ত্ৰী হিমন্ত বিশ্বই হাগ্ৰামা মহিলাৰ বিৰুদ্ধে কৰা কটু মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছী। NIA লগাই হাগ্ৰামাক জেললৈ পঠিয়াম বুলি হুংকাৰ দিছিল হিমন্ত বিশ্বই। NLFB প্ৰসংগক লৈ হিমন্তই দিছিল হাগ্ৰামাক সকিয়নি। কাকপথাৰ থানাৰ ASI হেমন্ত হাজৰিকাক তৎকালীনভাৱে নিলম্বন। ASI হেমন্ত হাজৰিকাৰ বিৰুদ্ধে থানাৰ ভিতৰতে এগৰাকী নাবালকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ সৈতে জড়িত অভিযোগত 4গৰাকী কমাণ্ডো আৰু চালকক বদলি কৰা হৈছে। আহত কিশোৰগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত অসম আৰক্ষীৰ। ৰজাগড়ৰ এগৰাকী ছাত্ৰক আৰক্ষীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰি কাকপথাৰ থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে। মুম্বাই কৰ্জত নেৰল ৰোডত এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অটোৰিক্সা আৰু 4চকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ। 4চকীয়া বাহনৰ খুন্দাৰ পিছতে জ্বলি উঠিল অটোৰিক্সাখন। ৰাজপথত দপদপকৈ জ্বলি 2খনকৈ বাহন। বিধ্বংসী জুই জীৱন্তে অগ্নিদগ্ধ হৈ 4জনকৈ লোকৰ মৃত্যু হয়। অগ্নিদগ্ধ হৈ নিহত 4জন আছিল অটোৰিক্সাখনৰ যাত্ৰী। নিহত হৈছে এটি শিশু আৰু এজন যুৱক আৰু 2গৰাকীকৈ মহিলা। এক ভয়ংকৰ দৃশ্য আমি দেখুৱাইছো টেলিভিছনৰ স্ক্ৰীণত। এনেদৰে 4চকীয়া বাহনে খুন্দা মৰাৰ লগে লগে বিস্ফোৰিত হয় অটোখনৰ CNG চিলিণ্ডাৰ। আৰু CNG চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে অটোখনত জুইৰ সূত্ৰপাত হয়। অটোৰ পৰা 4চকীয়া বাহনখনলৈ সম্প্ৰসাৰিত হোৱা জুই। CCTVত বন্দী হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য আমি দেখুৱাইছো কেনেদৰে আচলতে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে
আৰু অটোখনৰ CNG চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছতে ভয়ংকৰ ৰূপ ধাৰণ কৰি অগ্নিকাণ্ডৰ যাৰ ফলত অটোখনত থকা 4জনকৈ আৰোহীৰ ইতিমধ্যেই মৃত্যু হৈছে ৰাজপথত দপদপাই জ্বলি উঠিল 2খনকৈ বাহন যি দৃশ্যই শিহৰিত কৰি তুলিলে স্থানীয় ৰাইজক আৰু দৃশ্য আমাৰ দেখুৱাইছো এয়া টেলিভিছনৰ স্ক্ৰীণত CCTVত বন্দী হোৱা দৃশ্য মুম্বাইৰ কৰ্জত নেৰল ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটি